যিহেতু এতিয়া বিন আৰু গাজৰৰ ছিজন, গতিকে এই মিক্স ভাজিখন নবনালে হ'ব জানো। আৰু এই ভাজিখন আমাৰ ঘৰৰ আটাইৰে প্ৰিয়। ড্ৰাই ভাজিয়ে হওক বা এই ভাজিখনেই হওক, মাতবোল নকৰাকৈয়ে ভাতকেইটা খায়। যিহেতু অন্য পাচলি সিহঁতে খাব নোখোজে, মানে আমাৰ ল'ৰা দুটাৰ কথা কৈছোঁ আৰু এনেদৰে মই গোটেইখিনি পাচলি পৃথক পৃথককৈ ভাজি ল'লোঁ। আৰু এই ভাজিখন মই যোৱাবাৰো কেইবাদিনো বনাইছিলোঁ, যিহেতুকে দুয়োটাই ভাল পায়, আৰু এইবাৰো মই বনালোঁ। নমস্কাৰ সকলোকে, মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আটাইৰে পৰা মৰম আৰু আশীৰ্বাদ পাম বুলি আশা ৰাখিলোঁ। আৰু মই যে এনেদৰে ভিডিঅ' বনাওঁ, ফেচবুকতে হওক বা ইউটিউবতে হওক, ভিডিঅ'বিলাক বনাই শ্বেয়াৰ কৰোঁ। আৰু এইখিনি কিছুমান মানুহৰ হজম নহয়, যিখিনি মানে নিম্ন মানসিকতা আৰু লেতেৰা মনৰ মানুহ আছে। আৰু আপোনালোকেতো জানেই, মই কোনোদিন ৰিলচ নবনাওঁ। মাতটো ইগন'ৰ কৰিব দেই, একেবাৰে চৰ্দি আৰু অলপ জ্বৰ হৈ আছে, সেইকাৰণে বহুত বেছি ভাঙি আছে। আৰু এনেকৈ আগবাঢ়ো। আপোনালোকেতো সকলোৱে জানে, মই ৰেচিপি ভিডিঅ' হওক বা মই যিখিনি হাতৰ কাম জানো সৰু সুৰা, সেইখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। কেতিয়াও মই ৰিলচ বনোৱা নাই বা নাজানো বনাবলৈ। আৰু এইখিনিয়ে কিছুমান মানুহৰ হজম নহয়। কিছুমান মানুহে একেবাৰে সহ্য কৰিব নোৱাৰে। আৰু ফেচবুক বা ইউটিউবৰ পৰা 2 টকা পাম বা পোৱাৰ আশাতহে এইখিনি মই কৰিছোঁ। আৰু যাতে সেইখিনিৰে ল'ৰা দুটাৰ অকণমান হ'লেও সহায় হওক বুলি ভাবিয়ে বহুতো আশা মনত লৈ এইখিনি আগবাঢ়িছোঁ। যিহেতুকে দুয়োটা ল'ৰাই কলেজত পঢ়ি আছে, আৰু সেইখিনি চিন্তা মোৰে, যিহেতুকে মই মাক হয়, নহয় জানো। আৰু এনেকুৱা কিছুমান নিৰ্লজ্জ আৰু সীমাহীন অভদ্ৰ মানুহ আছে। কোনোবা এজনে যদি এটা গঠনমূলক কমেণ্ট কৰে, সেইজনকে মোৰ হাজবেণ্ড বুলি কয়। কিমান নিগেটিভ আৰু এনেবোৰ মানুহ। আৰু এনেকুৱা মানুহৰ কাৰণে হয়তো আজি মই পিছ পৰি থাকিবলগীয়া হৈছে। তথাপিও কিন্তু কেতিয়াও হাৰ নামানো। নিজে সৎ পথত থাকি যদি কাৰোবাৰ লগত যুঁজিব লাগে বিনা কাৰণত, যুঁজি যাম। আৰু আপোনালোকে কি কয় মোক কমেণ্টত জনাব। আৰু এই ভাজিখিনি যে পৃথক পৃথককৈ ৰাখি থৈছিলোঁ, সেইখিনি এতিয়া মই মিক্স কৰি ল'লোঁ। আৰু এই ভাজিখিনিৰ আচল বস্তুটো হৈছে গাখীৰ। আৰু ইয়াত যেতিয়া গাখীৰখিনি দিয়া হয়, আৰু গাখীৰখিনি দিয়াৰ পিছত অকণমান কচুৰি মেথি দিয়াৰ পিছত এইখিনি হৈয়ে যায়। আৰু ইয়াত কি কি দিলোঁ আপোনালোকেতো গম পাইছেই। অকণমান আদা নহৰু আৰু অকণমান জিৰা ধনিয়াৰ গুড়ি, জলকীয়াৰ গুড়ি, যিহেতুকে সৰু ল'ৰাই জ্বলা বেছি নাখায়, সেইকাৰণে অকণমান দিলোঁ। আৰু এইখিনি কচুৰি মেথি দি দিলোঁ। আৰু এতিয়া ভাজিখন নমাবৰে হ'ব। আৰু আজি ভিডিঅ'টো এডিট কৰোঁতে একেবাৰে বেকগ্ৰাউণ্ড মিউজিকো লগোৱা নাই, একেবাৰে সাধাৰণভাৱে লগাইছোঁ। যেতিয়াৰে পৰা নিজে এডিট কৰিব, থাম্বনেইল বনাব জনা হৈছোঁ, যেনেদৰে মন যায় তেনেদৰে দি থকা যায় আৰু আজি দুপৰীয়াৰ সাজত এনেদৰে ভাতখিনি ধুনীয়াকৈ সজাই লৈছিলোঁ। আৰু একেবাৰে চিম্পুল আছিলে, অকণমান শাক ভাজি আছিল আৰু মিক্স ভাজিখন আৰু চিম্পুলকৈ বনোৱা দালি এখন। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আৰু আপোনালোকে চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মোৰ ইউটিউব চেনেলটো যিবিলাকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু ফেচবুক পেজটো ফ'ল' কৰি মোক আগবঢ়াই যাবলৈ সহায় কৰিব। ধন্যবাদ।